চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ ৩৬ ঘণ্টীয়া অনশন পুৱাৰে পৰা প্ৰতিবাদত বহিছে শিক্ষকসকল ২২৭০ গৰাকী শিক্ষকক শীঘ্ৰেই নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি প্ৰতিবাদস্থলীলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো যেহেতু সচলৰ প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক শচীন সামন্ত বৰা শচীন আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ আহিছো যেহেতু চাকৰি নিয়মীয়াকৰণৰ এই দাবী যি দাবী তেওঁলোকৰ দীৰ্ঘদিনীয়া নতুন দাবী নহয় দাবীৰে পুনৰ সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাই এতিয়া ৩৬ ঘণ্টীয়া অনশনত বহিছে যেহেতু পুৱাৰে পৰা তেওঁলোকক দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত তেওঁলোকে কি ক'ব বিচাৰিব বা বৰ্তমান সময়ত তেওঁলোকৰ দাবীসমূহ কি আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক জনাব বিচাৰিছো শচীন হয় নিশ্চয় চাওক এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ সচলৰ ধৰ্ণাস্থলীত উপস্থিত আছো পুৱাৰ ভাগৰ পৰা লঘুনে ভোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষকসকলে বৰ্তমান সময়ত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো প্ৰতিনিধি মই দৰ্শকসকলে এবাৰ দেখাবলৈ যত্ন কৰিম এইসকলে হৈছে শিক্ষকসকল ৩৬ ঘণ্টীয়া তেওঁলোকৰ যি ধৰ্মগত অনশন সেই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক তাৰ বিপৰীতে উচ্চ প্ৰাথমিক শিক্ষক সন্থা তেখেতসকলে বৰ্তমান প্ৰতিবাদ কৰিছে আমি দেখুৱাইছো এই হাড়কপোৱা জাৰৰ মাজতো তেখেতসকলে এনেদৰে প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ মূল কাৰণ হৈছে চাকৰি নিয়মীয়াকৰণ ২০২১ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে ৪৫ দিনৰ ভিতৰত তেখেতসকলে চাকৰি নিয়মীয়াকৰণ কৰিব কিন্তু ৪৫ মাহৰ তাৰ বিপৰীতে ৪৮ মাহ হ'ল কিন্তু আজি কপতি তেখেতসকলে চাকৰি নিয়মীয়াকৰণ কৰা নাই আৰু যাৰ কাৰণে আমি দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল শিক্ষক বঞ্চিত শিক্ষক সেই শিক্ষকসকলে আহি পেলাই এনেদৰে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ মই ইতিমধ্যে উল্লেখ কৰিছে যে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু যাৰ কপোৱা এই ঠাণ্ডাৰ মাজতো তেখেতসকলে এনেদৰে হাতত প্লে কাৰ্ড লৈ বৰ্তমান সময়ত এনেকৈ প্ৰতিবাদ কৰি আছে আৰু এই প্ৰতিবাদ তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে তেখেতসকলে চাকৰি নিয়মীয়াকৰণ নকৰে পুনতে মই তেখেতসকলৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম ২০২১ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই তেতিয়াৰ শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল যে ৪৫ দিনৰ ভিতৰত আপোনাৰ চাকৰি নিয়মীয়াকৰণ হ'ব ৪০০০ সেই শিক্ষক মাজৰ বহুতৰ চাকৰি হৈ গ'ল কিন্তু আপোনালোক বাদ পৰি গ'ল ৪৫ দিনৰ বিপৰীতে আজি ৪৮টা মাহ হ'ল কিন্তু আজি কপতি আপোনাৰ চাকৰি নিয়মীয়াকৰণ নহ'লে কি ক'ব বিচাৰিব হয় আজি আমি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাই আজি ৯ জানুৱাৰী আৰু কালিলৈ 10 জানুৱাৰী ৩৬ ঘণ্টীয়া আমি ধৰ্মঘট অনশন পালন কৰিছোঁ এই কাৰণে যে যেতিয়া ২০২১ চনৰ ৩০ জানুৱাৰী তাৰিখে আমাৰ এই একে কেটেগৰীৰ শিক্ষকক ৪৫১১ জন দিলে আমি থাকি গ'লোঁ এই অভাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে যিসকল শিক্ষক থাকি গ'ল আপোনালোকক ৪৫ জনৰ ভিতৰত চাকৰি নিয়মীয়া কৰিম কিন্তু আজি কুপতি ৪৫ দিন নালাগে নে ৪৮ মাহ পাৰ হোৱাৰ পিছতো আমাৰ একো ব্যৱস্থা তেখেতে নল'ল আজি ৪ বছৰে তেখেতক বিভিন্ন জেগাত আমাৰ বিষয়ববীয়াসকলে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ দৰখাস্ত বা মেমৰেণ্ডাম দিয়া হয় তেখেতে প্ৰত্যেক অভাতেই লগ পাওঁতেই কয় যে আপোনালোকৰ কামটো মই কৰি দিম কিন্তু তেখেতে আজি পৰ্যন্ত কৰি দিয়া নাই বা আমাৰ অন্থাৰ মানুহক বা বিশেষকৈ শিক্ষা বিভাগৰ লগত কোনো আলাপ আলোচনা কৰাৰ সুবিধা আজিলৈকে দিয়া হোৱা নাই আৰু কথা পাতিবলৈ চেষ্টা কৰিম এই আপোনালোকৰ প্ৰতিবাদ কেতিয়ালৈকে চলি থাকিব এই প্ৰতিবাদ অহাকালি শেষ হ'ব অহাকালি ৩৬ ঘণ্টা আমাৰ পূৰ্ণ হ'ব অহাকালি ৬টা বজাত আমাৰ শেষ হ'ব আৰু নেক্সট যদি আমি এই দুদিনীয়া আমাৰ যদি ইহঁত কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ ইয়াৰ পিছত ইয়াতকৈ ভয়ংকৰ হয়তো আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম এই ২২৭০ গৰাকী শিক্ষকৰ দাবী আচলতে কেতিয়া শুনিব বিভাগীয় কৰ্তৃপক্ষ তথা শিক্ষা বিভাগে সেয়া কিন্তু এতিয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে শচীন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ